হেল্ল' গাইজ, আজি দেখুৱাম ইকো গাড়ীত স্পাৰ্ক প্লাগ কেনেকৈ চেঞ্জ কৰিব লাগে। ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব শেষলৈকে। স্পাৰ্ক প্লাগটো চেঞ্জ নকৰিলে আপোনাৰ কি হ'ব, আপোনাৰ মাইলেজ ডাউন হৈ যাব আৰু আপোনালোকে পিক আপটো কম পাব। সেই গতিকে আপোনালোকে স্পাৰ্ক প্লাগটো টাইমলি চেঞ্জ কৰাব। 40,000ত স্পাৰ্ক প্লাগ চেঞ্জ কৰিব লাগে। তো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। বেটেৰী কেবুলকেইটা খুলিবলৈ 10 নম্বৰ ৰিং ল'ব। প্ৰথমতে নিগেটিভ কেবুলটো খুলিব। ইয়াৰ পিছত আপোনালোকে পজিটিভ কেবুলটো খুলি দিব। তাৰপিছত আপোনালোকে যিটো বেটেৰী ষ্টিক ক্লেম থাকে, এই ক্লেমটো খুলিবৰ কাৰণে 8 নম্বৰ ৰিং ল'ব, নহ'লে চকেট ল'ব। বেটেৰী ক্লেমটো খুলি লৈ আপোনালোকে বেটেৰীটো উলিয়াই দিব, কাৰণ বেটেৰীটো নুলিয়ালে আপোনালোকে স্পাৰ্ক প্লাগটো খুলিব নোৱাৰিব। সেই গতিকে বেটেৰীটো উলিয়াবই লাগিব। ইয়াৰ পিছত আপোনালোকে যিটো ইগনিশ্যন কইল থাকে, ইয়াৰ কাপলাৰকেইটা এনেকৈ এৰুৱাই ল'ব। দুইটা চাইডে দুটা কাপলাৰ থাকে। কাপলাৰটো খোলাৰ পিছত যিটো ইগনিশ্যন কইল থাকে, তাত 10 নম্বৰ চাৰিটা লাগি থাকে। এই 10 নম্বৰকেইটা আপোনালোকে চকেট দি খুলিব, ৰিং নহ'লে চকেট দি খুলিব। বল্টুখিনি খুলি দিয়াৰ পিছত আপোনালোকে ইগনিশ্যন কইলটো উলিয়াই দিব। মই যেনেকৈ দেখুৱাইছোঁ আপোনালোকে ঠিক তেনেকৈ কৰিব। এইটো এনেকৈ বাহিৰলৈ টানি দিলে ওলাই আহিব। এইটো ওলাই আহিলে তেনেকৈ আৰু এটা আছে, সেইটো এনেকৈ উলিয়াই দিব। সেইটো এনেকৈ ওলাই লোৱাৰ পিছত আপোনালোকে 16 নম্বৰ স্পাৰ্ক প্লাগ খোলা চকেট দি স্পাৰ্ক প্লাগটো খুলি ল'ব। আৰু খোলাৰ পিছত আপোনালোকে নতুন স্পাৰ্ক প্লাগ ধুনীয়াকৈ ফিটিং কৰি দিব পাৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।